নমস্কাৰ ছাৰ বাইদেউসকল, অসমত OPS নাইবা UPS পুনঃ প্ৰৱৰ্তন সন্দৰ্ভত আমাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াই আজি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিছে। যিকেইটা খবৰ আমাৰ ৰাজ্যৰ 4 লাখ কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জানি লওঁ। এটা দীঘলীয়া সময়ৰ বাবে আমি NPSৰ বিপক্ষত সংগ্ৰাম কৰি আহিছিলোঁ, কাৰণ NPSে বাৰ্ধক্য জীৱনৰ কৰ্মচাৰীসকলৰ বাৰ্ধক্য জীৱনৰ সুৰক্ষাৰ যিটো কবচ, যিটো প্ৰয়োজন, সেই প্ৰয়োজন দিয়াত ব্যৰ্থ হৈছিলে। আমি বিভিন্ন প্ৰকাৰে চৰকাৰক হেঁচা প্ৰয়োগ কৰিছিলোঁ, আবেদন নিবেদন কৰিছিলোঁ, তেওঁলোকক গুহাৰি দিছিলোঁ আৰু ৰাজপথলৈকে আহিবলৈকে আমি বাধ্য হৈছিলোঁ। কিন্তু ইমানখিনি কৰাৰ পিছতো দুৰ্ভাগ্যবশতঃ আজিলৈকে দুৰ্ভাগ্যৰ কথাই যে আজিলৈকে অসমৰ চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰা নাই। আমাক এই শংকা নিৰ্মূলৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যোৱা সময়ছোৱাত আমি কিছু ক্ষেত্ৰত মৌন আছিলোঁ, এইকাৰণে যে দীঘলীয়া আমি কাৰ্যসূচীবিলাক কৰাৰ পিছত চৰকাৰক সময় নিদিয়া বুলি এটা আমাক সমালোচনা কৰা হৈছিল, যে চৰকাৰক চিন্তা কৰাৰ কাৰণে আমি সময় দিয়া নাই। সেইকাৰণে আমি ভাবিছিলোঁ যে চৰকাৰক কিছু সময় দিয়া যাওক। বিভিন্ন সন্থা সংঘই বিভিন্ন ক্ষেত্ৰত মাত মাতি আহিছিলে, তেওঁলোককো এটা সুবিধা প্ৰদান কৰিছিলোঁ যে তেওঁলোকেও এই NPSৰ বিপক্ষত তেওঁলোকে যি ভাবিছে, মনত ভাবিছে, তেওঁলোকক যাতে আগুৱাই আহক। আৰু এটা কথাত আমি স্পষ্ট হ'লোঁ যে চৰকাৰে এতিয়াও NPSৰ যিটো শংকা নহয় সেইটো ভালকৈ উপলব্ধি কৰিবই পৰা নাই। NPSৰ মূল শংকাটো কি? শংকাটো এইটো যে আমি অৱসৰ জীৱনত যিখিনি জীয়াই থকাৰ কাৰণে প্ৰয়োজন, সেই প্ৰয়োজনখিনি পূৰণৰ কাৰণে যেহেতু আমি পেঞ্চনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়, সেই পেঞ্চনৰ নামত সামান্য কিবা এটা দিহে সামৰে। আৰু তাৰে মূল উদ্দেশ্যটো আমি দেখিছোঁ যে কৰ্পোৰেট গোষ্ঠীক, বাণিজ্যিক শক্তিসমূহক অৰ্থ আহৰণৰ এটা সুবৰ্ণ সুযোগ দিয়াৰ বাবেহে NPS ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছে। এই ক্ষেত্ৰত যেতিয়া আমি মাত মাতি আছিলোঁ, যোৱা লোকসভা নিৰ্বাচনৰ ঠিক পিছে পিছে UPSৰ এটা কনচেপ্ট লৈ আহিলে কেন্দ্ৰীয় চৰকাৰে। আৰু সেই UPSৰ কনচেপ্টটোত আমি কেইটামান বস্তুহে দেখা পালোঁ, যিকেইটাই আমাক আশ্বস্ত কৰিব পৰা নাই। আৰু সঁচা অৰ্থত ক'ব লাগিলে UPSৰ ক্ষেত্ৰত এই মুহূৰ্তত ডিটেইল নটিফিকেশ্যন বা চৰকাৰী অধিসূচনা আজিলৈকে প্ৰকাশ নকৰাত আমি প্ৰায় নিশ্চিত যে UPSটো NPSৰ নিচিনাই এটা বিষবাস্পই হ'ব, যিটো আমাৰ যিখিনি সুৰক্ষাৰ প্ৰয়োজন নহয় সেই প্ৰয়োজনখিনি হয়তো তেওঁলোকে নকৰি কেৱল কৰ্পোৰেট ছেক্টৰক আৰু অধিক সুবিধা দিয়াৰ কাৰণেহে ব্যৱস্থা কৰিবলৈ আগবাঢ়িছে। সেইকাৰণে আমি এই সংগ্ৰামখনক পুনৰ ত্বৰান্বিত কৰিবলৈ আমি আগবাঢ়িছোঁ। যোৱা সময়ছোৱাত আমি যিখিনি কৰিছোঁ তাতকৈ এখোজ আগুৱাই গৈ এইবাৰ আমি এই সংগ্ৰাম অধিক তীব্ৰতৰ কৰিবলৈ ওলাইছোঁ। অহা বিধানসভাৰ শীতকালীন অধিৱেশনৰ সময়তে আমি এক আলোড়নৰ সৃষ্টি কৰিম। ইয়াৰ পিছতে বিভিন্ন কাৰ্যসূচী লৈ আমি পুনৰ চৰকাৰক আমাৰ NPSৰ যি শংকা আৰু প্ৰত্যেকজন কৰ্মচাৰীয়ে যে OPSে হওক, NPSে হওক, সাধাৰণ জনতাই হওক যে NPSৰ বিপক্ষত মাত মাতিছে আৰু OPSৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে, এই ক্ষেত্ৰত চৰকাৰক বাৰ্তা প্ৰেৰণ কৰিম আমি। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিছে। যিকেইটা খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।